জয়গুৰু শংকৰ। আজি মই আহিছোঁ অভয়পুৰীৰ ধৰ্মপুৰ সত্ৰত। গোবিন্দ নাৰায়ণ। নামঘৰত বহুতো মানুহ আহে আৰু বহুতো মানুহৰ আস্থা আৰু মৰম জড়িত থাকে। বহুতো এনেকুৱা কথা থাকিব পাৰে যোনবোৰ কথা হয়তো আমি নাজানিব পাৰোঁ আমাৰ সংস্কৃতিৰ বিষয়ে। তো বলক আজি সেইবোৰ কথা আমি জানিব চেষ্টা কৰোঁ। নমস্কাৰ। তো ইয়াৰ নামঘৰতো বহুতে আহে হয় আৰু বহুতে হয়তো কিছুমান কথা নাজানিব পাৰে এই নামঘৰৰ কথা আৰু বহুতে জানিব পাৰে। তো মই বিচাৰোঁ যে যোনখিনি কথা কিছুমানে নাজানে কিছুমান কথা আপুনি অকণমান কৈ দিব পাৰিব নেকি? নমস্কাৰ। পোনপ্ৰথমতে আমাৰ এই ধৰ্মপুৰ সত্ৰৰ বিষয়ে মই অলপ কৈছোঁ। এই সত্ৰখন মানৰ অসম আক্ৰমণৰ পিছত, তৃতীয় অসম আক্ৰমণৰ পিছত যেতিয়া বৰপেটা সত্ৰৰ মানে বহুত উৎপাত হ'ল মানৰ আক্ৰমণ সময়ত, তাৰ পৰা কিছু মানুহ বৰপেটা সত্ৰৰ পৰা পঠিয়াই আহি আমাৰ ইয়াতে দালান ভঙা বুলি কৈছিলে। তাত তেওঁলোকে মানে সত্ৰ এখন মানুহখিনি আহি তেওঁলোকৰ বৰপেটা সত্ৰৰ পৰা কিছুমান আপুৰুগীয়া বস্তু যেনে সাতখলপীয়া গুৰু আসন বা পিতলৰ বৰদবা, পিতলৰ ডাঙৰ চৰিয়া, তাৰপিছত দুখন মানে 6 ফুট ওখৰ গছা আৰু সাঁচিপাত কিছুমান লৈ তেওঁলোকে মানে মেৰগাঁৱত আহে আৰু তাত জিৰণি লৈ তাতে অস্থায়ীভাৱে এটা নামঘৰ সাজি মানে বন্তি জ্বলাই তাতে এটা নামঘৰ স্থাপন কৰে। তাৰপিছত এনেকেই তেওঁলোকে কিছুদিন থকাৰ পিছত যেতিয়া ইয়াণ্ডাবু সন্ধিৰ সময়ত যেতিয়া মানৰ আক্ৰমণ খাম কাটিল, তেতিয়া সেই ভকতবৃন্দৰ কিছু অংশই পুনৰ বৰপেটালৈ গুচি যায় আৰু কিছু অংশই মানে প্ৰায় তাতে এনে বুঢ়ালোকে কোৱা মতে আমি 18 ঘৰমান মানুহ এই মেৰগাঁৱত থাকিলে আৰু সেই মেৰগাঁও হৈছে মেৰেশ্বৰ। আৰু তেতিয়া এই যে বিকাৰাম অধিকাৰীৰ দ্বাৰা নতুনকৈ এটা সত্ৰ স্থাপন কৰিলে আৰু 4 হাতীৰ আৰ্হিত সেই তাতে এটা বন্তি জ্বলাই এটা নতুন সত্ৰ স্থাপন কৰে। তাৰপিছত আৰু সেই ঠাই হৈছে মেৰগাঁও হৈছে বিজনী ৰজাৰ অন্তৰ্গত। তেতিয়া সেই বিজনী ৰজাৰ ওচৰত এই অধিকাৰীদেৱ আৰু ভকতবৃন্দই গৈ মাটি খুজিলত তেতিয়া বিজনী ৰজাই এই ধৰ্মৰ নামত গোটেই মেৰগাঁও মৌজাটোকে সত্ৰৰ নামত দান দিলে। এনেকৈ তেওঁলোকে তাত সত্ৰ পাতি থাকে। তেতিয়া সেই মেৰগাঁৱত 9 সত্ৰ নামে সত্ৰখনৰ নাম দিলে। আচ্ছা, 9 সত্ৰ। তাৰপিছত তেনেকে তাত 70 বছৰমান থকাৰ পিছত যেতিয়া অসমত আকৌ প্ৰাকৃতিক দুৰ্যোগ এটা আহিলে, ভূমিকম্প, বৰ ভূঁইকঁপ, তেতিয়া 1897 চনত তেতিয়া মানুহৰ ঠান ঠিক নোহোৱা অৱস্থা হ'ল। তেতিয়া মানুহখিনিয়ে সেই সত্ৰৰ যাৱতীয় বস্তুবিলাক লৈ আহি অভয়পুৰীত নামে ঠাইত ইয়ালৈ গুচি আহিল আৰু সেই ঠাইবিলাক দ হৈ গ'ল, পানীৰে উপচি পৰিল। তেতিয়া ভকতবৃন্দই আহি এতিয়া অভয়পুৰী স্থাপিত হ'ল আৰু তেতিয়া অভয়পুৰী বিজনী ৰজাৰ তেতিয়া অভয়পুৰীত অভয়শ্বৰী ৰাণীৰ ওচৰত গৈ তেওঁ এই সত্ৰৰ নামত মাটি খুজিলত এই বৰ্তমান যিখন সত্ৰ স্থাপিত হৈছে এই মাটিডোখৰ অভয়শ্বৰী ৰাণীয়ে দিয়ে এই মাটিখিনি। আৰু ইয়াতে তেতিয়া এই যে 1281 ভাস্কৰাব্দত এই সত্ৰখন স্থাপিত হয়। আৰু এইটো হ'ল 1897 চনত অভয়পুৰীত ধৰ্মপুৰত সত্ৰখন স্থাপন হ'ল। আৰু সেই সময়ৰ কি হ'ল মানুহখিনিয়ে মানে তেতিয়াৰ পৰাই যিহেতু নামে ৰাতিপুৱাৰ পৰা এনেকৈ চৈত্য প্ৰসংগ নৃত্য কৰি থকাৰ ফলত ধৰ্মৰ প্ৰতিঘৰ মানুহৰ মনত এটা ধৰ্মৰ প্ৰতি এটা আগ্ৰহ বাঢ়ি গ'ল। সেইকাৰণে সম্ভৱ মানুহখিনিয়ে কয় যে সেইকাৰণে ধৰ্মপুৰ নামে জনাজাত হ'ল আৰু সত্ৰখনৰ ধৰ্মপুৰ সত্ৰ হিচাপত তো এই নামঘৰটোৰ লগত আপোনাৰ কিছুমান অভিজ্ঞতা ক'ব পাৰিব নেকি? মোৰ ঘৰ ইয়াত নহয়, ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত। তথাপিও মোৰ মোটামুটি 15 বছৰমান হ'ল ইয়াতে। প্ৰথমে ভাবিলোঁ মই এমাহমান ইয়াতে কৰি মোৰ মানে পাৰোঁ নে নোৱাৰোঁ, মোৰ এটা সন্দেহ হৈছিল তেওঁলোকক। তেতিয়া মই ভাবিলোঁ যে মই এমাহমান থাকিম, তাৰপিছত মোৰ বেয়া লাগিলে মই গুচি আহিম আৰু।
তেতিয়া আহি ইয়াত ইমান ভাল লাগিল। আজি মোৰ 15 বছৰ মানেই হ'ল আচ্ছা এতিয়া মানে। আৰু আমাৰ ইয়াত নামঘৰৰ যিখিনি মানে আমাৰ এই সত্ৰখন বৰপেটাৰ আৰ্হিত মানে শাখা সত্ৰ। এতিয়া বৰপেটাত যিবিলাক বস্তু যেনেধৰণে কৰে আমাৰ ইয়াতো ধৰ গুৰুসবৰ তিথিবিলাক, তাৰপিছত ইফালে দৌল উৎসৱ, এনেকৈ যিবিলাক অনুষ্ঠান মানে বৰপেটাত হয় আটাইখিনি আমাৰ ইয়াতে হয়। আৰু আমাৰ নতুন প্ৰজন্মৰ কেনেকুৱা উৎসাহ দেখা পায়, কেনেকে নতুন প্ৰজন্মৰ উৎসাহটো অলপ কম, যে তেওঁলোকে অলপ আগবাঢ়ি আহিলে অলপ ভাল লাগিব। এতিয়া পুৰণা চামটো সদায় নাথাকে, তেওঁলোকে আহি পেলাই যদি ইয়াতে অলপমান সহযোগ কৰে, এইবিলাক হৈছে গাৰ্জেনৰ পৰা হ'ব। গাৰ্জেনবিলাকে তেওঁলোকক পঠাব লাগিব, কথাবিলাক বুজাব লাগিব গাৰ্জেনে, যে তোমালোকে নামঘৰত যোৱা, অলপ ধৰ্মৰ প্ৰতি অলপ কি থাকিব লাগে, আৰু সেইখিনি আৰু বনবাস কপিলা পিতৃৰ বাক্য ধৰি জয় ৰাম ৰাম কেশৱ